কিন্তু কামটো কৰিব নোৱাৰিলে যে নিজৰ জীৱনলৈ বিপদ মাতি অনা হ'ব সেইটো ভাবিছনে নাই? দাদা ইয়াৰ এটা উপায় কৰিব লাগিব। কি উপায়? উপায় এটা চিন্তা কৰাচোন। উপায় 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 দাদা প্ৰহ্লাদ ল'ৰাটো বৰ বন্ধুপ্ৰিয়। তাৰ লগৰীয়া কেইটাক আমি হৰি বিদ্ৰোহী কৰি তুলিব পাৰিলে আমি তাকো হৰি নামৰ পৰা বাৰণ কৰিব পাৰিম। ঠিকে ভাই অমৰক প্ৰহ্লাদ আৰু লগৰীয়াসকল এইফালেকে আহিব লাগিছে। প্ৰণাম গুৰুদেৱ। আমি তোমালোকলৈকে অপেক্ষা কৰি আছিলো। বহা বহা বহা। আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰুৰ দৰ্শন লভিলো। ভাল কথা ভাল কথা। পিছে গুৰুৱে দিয়া উপদেশ মানি চলিব পৰাটোহে ঈশ্বৰৰ সহজ লক্ষণ নহয় জানো? নিশ্চয় মহামানী গুৰুজনাই হৰিৰ ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নেমানিম? প্ৰহ্লাদ দৈত্যপতি হিৰণ্যকশিপুৰ আদেশ তুমি যাতে এই ৰাজ্যত ভুলতো হৰিনাম উচ্চাৰণ নকৰা আৰু এই লগৰীয়াসকলকো হৰিনাম নিশিকোৱা। হৰি স্বয়ং কৃপাময় গুৰুজনা দেখোন তেওঁই ভক্ত। বাছা প্ৰহ্লাদ প্ৰকৃততে তুমি কোৱাটো সত্য, কিন্তু তুমি এই ৰাজ্যত তেনে কথা ক'লে পাপহে কৰা হ'ব। গতিকে বাছা প্ৰহ্লাদ আজি আমি তোমালোকক বামানয় শাস্ত্ৰৰ বিষয়ে ক'ম। এই বামানয় শাস্ত্ৰ আমি গাই যাম আৰু আমাৰ লগতে তোমালোকেও গাবা হওক দেই। লগে লগে তোমালোকেও গাবা হওক দেই। গাবা হওক। দেৱী সুৰেশ্বৰী দেৱী সুৰেশ্বৰী ভগৱতী গংগে শংকৰ মৌলিনী বাখিনী বিমলে। বৰ সুন্দৰ হৈছে সুন্দৰ হৈছে। আকৌ গাবা হওক। যাহাৰ সমান বলৱন্ত যাহাৰ সমান বলৱন্ত নাহি আন জানি ত্ৰিজগতে কৰে চৰণে প্ৰণাম। সুন্দৰ হৈছে বৰ সুন্দৰ হৈছে বাছাহঁত। বাৰু বাছাহঁত তোমালোকে জুতনি অক্ষৰ পাৰিছানে? পাৰিছা? বৰ সুন্দৰ কথা। তেন্তে তোমালোকে লিখা দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। লিখা দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। লিখা সুন্দৰকৈ লিখা লিখা লিখা। চোৱাচোন কি লিখিছে। দিয়া
ঠিকেই লিখিব কি হ'ল ই লিখিছে কি লিখিছে ই লিখিছে দৈত্যপতি হৰিণাকশিপু হিৰণ্যকশিপু হৰিণাকশিপু নহয় শুদ্ধকৈ লিখা দিয়া তুমি দিয়া ই আকৌ লিখিছে কি লিখিছে দাদা দৈত্যপতি হিৰণ্যকশিপু আমাৰ খেচৰ খেচৰ নহয় ঈশ্বৰ লিখ দৈত্যপতি হিৰণ্যকশিপু আমাৰ পিছৰ নহয় ঈশ্বৰ লিখ ঈশ্বৰ লিখ দিয়া লিখিছে দতুৱাপতি হিৰণ্যকশিপু দতুৱাপতি নহয় দৈত্যপতি হিৰণ্যকশিপু লিখ দিয়াচোন প্ৰহ্লাদ তুমি কি লিখিলা চাওঁ দিয়া সুন্দৰ লিখিব প্ৰহ্লাদে সুন্দৰ লিখিব তইতো নিজে মৰিবি আমাৰ দুটাক কেলে লগত লৈ যাবলৈ লৈছ দৈত্যপতিৰ আদেশ আমাৰ শিক্ষা নামানিলে গুৰুদেৱ ইয়াত শৰীৰ সহন শক্তি থাকিলে আপোনাৰ সহস্ৰ বেটাঘাতেও নিষ্ফল কৰিব কি কৰে বাৰু তোমালোকে এতিয়া এজনকৈ কোৱাচোন কোনে কি কৰি ভাল পোৱা তুমি কোৱা মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ বৰ সুন্দৰ তৰোৱাল যুদ্ধ কৰি বৰ ভাল পায় যোদ্ধা হ'ব এখেত গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল এইটো কম নহয় মৃগয়া কৰি বৰ ভাল পায় বৰ সুন্দৰ বাছা পঢ়া বৰ সুন্দৰ বাছা পঢ়া গুৰুদেৱ মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল পাওঁ
এও কিন্তু কম নহয় দেই কম নহয় বাছা প্ৰহ্লাদ গুৰুদেৱ তুমিনো কি কৰি ভাল পোৱা গুৰুদেৱ মই হৰিনাম গাই বৰ ভাল পাওঁ তই মৰিবলৈ ওলাইছ আমাৰ দুটাক কিয় লগত নিবলৈ লৈছ হা আমাৰ দুটাক কিয় বধিবৰ উপক্ৰম কৰিছ তই হ'ব দাদা আমি আহাৰ গ্ৰহণ কৰি আহো বাছাহঁত গুৰুদেৱ এই পৰ্যন্ত তোমালোকক আমি যিখিনি পাঠদান কৰালো সেইখিনিকে তোমালোকে আওৰাই থাকা আমি আহাৰ গ্ৰহণ কৰি আহো ভাল গুৰুদেৱ ব'লা দাদা প্ৰহ্লাদ হৰিনাম নল'বা ভুলতো হৰিনাম উচ্চাৰণ নকৰিবা ব'লা ভাই গুৰুদেৱত কিমান দূৰ পালেগৈ চাই অহা গৈছো ভাল দাদা মই এতিয়াই চাই আহোঁ দাদা গুৰুদেৱসকল এতিয়া বহুত দূৰ পালেগৈ আহা আমি হৰিনাম গাওঁ হৰিনাম গাবলৈ মই এলাহ নকৰোঁ কিন্তু গুৰুদেৱসকলে খং কৰে বুলিহে বাৰু সেইবোৰ বাদ দিয়া আৰম্ভ কৰা তুমি ঠিক আছে তেন্তে হৰি বোল হৰি বোল হৰি নামে গতি নাই হৰি বোল হৰি নামৰ বিনে গতি নাই হৰি বোল হৰি বোল হৰি বোল হৰি নামৰ বিনে বন্ধ কৰ হেৰৌ ব্ৰহ্মপতিহঁত সত্য ৰাজ্যত হৰিনাম গোৱা বৈষ্ণৱ ওলাইছ তুমিও প্ৰহ্লাদ সিহঁতক কি কৰা যায় ভাৰমৰ্ক নোৱাৰি আৰু বুজিছা মহাৰাজৰ ওচৰত গতাই দিয়াই ভাল উচিত কথাই চিন্তা কৰিছা ইয়াত কৰিব নালাগে ববা পিতা অকলে তুমি কি ভাবি আছা বাৰু কোৱাচোন প্ৰহ্লাদ গৰুৰ গৃহত থাকি কিনো বাৰু পাঠ শিকিলা তুমি ইমান সহজ কোৱাচোন পুত্ৰ মোৰ দয়দৰ মনে